মিত্ৰতা অসম্ভৱ বুলি স্পষ্ট মন্তব্য কৰিলে ৰঞ্জিত দাসে বিটিচিক একক সংখ্যাগৰিষ্ঠ হৈ চৰকাৰ গঠনৰ দাবী ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকী বিটিচিত 14ৰ পৰা 16খন আসন লাভৰ দাবী ৰঞ্জিত দাসৰ সমষ্টি ভিত্তিক পাৰ্চেন্টেজ সহ ৰঞ্জিত দাসৰ এক্সিট পোল তিৱা সাহিত্য পৰিষদৰ 35খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি তিৱা সাহিত্য পৰিষদৰ এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম গণ পৰিষদে তিৱা সাহিত্য পৰিষদৰ 30খন আসনত বিজেপি জয়ী হোৱাৰ দাবী দাসৰ আজি সংবাদ মেল আয়োজন কৰি এই কথা ঘোষণা কৰিছে দাসে ৰঞ্জিত দাসে আমি 35টা সিটত আমি অংশগ্ৰহণ কৰিছো 35 আউট অফ 36 আৰু এখন সিট আমি অসম গণ পৰিষদ দলক নিজাববীয়াকৈ তেওঁলোকে আমাক খোজা নাছিলে আমি নিজাববীয়াকৈ তেওঁলোকক এৰি দিছোঁ আৰু যি 35খন যি আসনত যি নিৰ্বাচন হ'ব তাৰ কাৰণে ইতিমধ্যে 35 গৰাকী তত্ত্বাৱধায়ক ইতিমধ্যে নিযুক্তি দিছিলোঁ আৰু যোৱাকালি সেই তত্ত্বাৱধায়কসকলক লৈ পেলাই আমি সভা কৰিছিলোঁ হেংৰাবাৰীত অটল বিহাৰী বাজপেয়ী ভৱনত কোকৰাঝাৰৰ পৰা আহি পোনে আমি তিৱা ইলেকশ্যনৰ বাবে সভা কৰি পেলাই বুজ লৈছিলোঁ যে অগ্ৰগতিৰ বুজ লৈছিলোঁ আৰু সেই অগ্ৰগতিৰ বুজত আমাৰ তত্ত্বাৱধায়কসকলে আমাক জনাইছে যে আমাৰ 35খনৰ ভিতৰত 30খনতে ভাৰতীয় জনতা পাৰ্টিৰ জয় নিশ্চিত বুলি ইতিমধ্যে আমাক পৰিসংখ্যা দাঙি ধৰিছে উৎকণ্ঠাৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী কাইলৈ পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব বিটিচি নিৰ্বাচনৰ ভোট গণনা 4খন জিলাৰ 10টা কেন্দ্ৰত সম্পূৰ্ণ হৈ উঠিছে ভোট গণনাৰ প্ৰস্তুতি প্ৰতিটো ভোট গণনা কেন্দ্ৰতে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কাৰ হাতলৈ যাব বিটিচি কোনে মাৰিব সেই হাঁহি অন্ত পৰিব নেকি হাগ্ৰামৰ 17 বছৰীয়া শাসন উৎকণ্ঠাৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী কাইলৈ হ'ব ভোট গণনা বিটিচি দখলৰ দৌৰত সমানেই আগবাঢ়িছে বিপিএফ বিজেপি আৰু ইউপিপিএল বিজেপি আৰু বিপিএফৰ মাজত চলিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কিন্তু কোনে মাৰিব সেই হাঁহি সেয়া স্পষ্ট হ'ব শনিবাৰেহে ইতিমধ্যে ভোট গণনাৰ বাবে সম্পূৰ্ণ সাজু হৈছে চিৰাং জিলা প্ৰশাসন জিলাখনৰ 7টা পৰিষদীয় সমষ্টিত পুৱা 8 বজাৰ পৰাই আৰম্ভ হ'ব ভোট গণনা জিলাখনৰ কাজলগাঁও আৰু বিজনীত ভোট গণনাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিজনী মহকুমা প্ৰশাসনে বিজনী মহাবিদ্যালয়ত ভোট গণনাৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে মহাবিদ্যালয়খনত নিচিমা মানাহ চেৰফাং সুভাইজাৰ আৰু থুৰিবাৰী সমষ্টিৰ ভোট গণনাৰ ব্যৱস্থা কৰা হৈছে ভোট গণনাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে প্ৰশাসনে ভোট গণনা কেন্দ্ৰত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সংযোগ কৰা হৈছে চিচিটিভিৰ আমাৰ নিৰাপত্তা 3 টায়াৰ সিস্টেমত চলি আছে যেতিয়াৰ পৰা আমাৰ ষ্ট্ৰং ৰুমত বেলট বক্স সোমাইছে তেতিয়াৰ পৰা আমাৰ এই সিস্টেমটো চলি আছে এতিয়া আমি মানে উইদাউট মানে ভেলিড ডকুমেণ্টছ নহ'লে আমি সোমাব নিদিওঁ আনহাতে উদালগুৰি সদৰত 5টা আৰু ভেৰগাঁও মহকুমাত 5টা সমষ্টিত হ'ব ভোট গণনা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আজি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বৰ্ষপূৰ্তি ছাত্ৰ সমাজৰ কা বিৰোধী প্ৰতিবাদৰ বৰ্ষপূৰ্তি দিনটো কোলা দিৱস হিচাপে পালন কৰিলে নেচৰ লগতে সদৌখন ছাত্ৰ সন্থাই ইপিনে বিতৰ্কিত আইনখন বাতিলৰ দাবীৰে উজনি নামনিত বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ পুনৰ আছুৰ নেতৃত্বত হ'ব কা আন্দোলন নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন নিশেষ হোৱা নাই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ আৰু এই কাৰ বিৰুদ্ধে অসম আৰু উত্তৰ-পূৰ্বাঞ্চল জুৰি নিৰৱচ্ছিন্ন অহিংস আন্দোলন অব্যাহত থাকিব ছাত্ৰ সমাজৰ কা বিৰোধী প্ৰতিবাদৰ এবছৰৰ দিনটোত উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাকে ধৰি সদৌ অসম ছাত্ৰ সন্থাই কলাদিনৰূপে পালন কৰিলে 11 ডিচেম্বৰ আছু শ্বহীদ ন্যাসৰ সন্মুখত কলা পতাকা উত্তোলন কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে হুঁচিয়াৰ ধ্বনি দিলে সংগঠনটোৱে ইফালে কাৰ বিৰুদ্ধে সকলো অসমীয়াক একত্ৰিত হোৱাৰ আহ্বান জনালে অখিল গগৈ জিএমচিএছলৈ চিকিৎসাৰ বাবে অহা কাৰাৰুদ্ধ অখিল গগৈয়ে
জেলত থাকি এই কা আন্দোলন চলাই যাম বুলি দৃঢ়ভাৱে ঘোষণা কৰিলে। মোক ইমান দিন জেলত ৰখাৰ পাছতো মই দৃঢ়ভাৱে অসমবাসী ৰাইজক কৈছোঁ যে আমি বাতিল কৰাব লাগিব। তাৰ কাৰণে যিমান দিন যুদ্ধ কৰিব লাগে, যিমান দিন যুঁজ কৰিব লাগে, যিমান দিন সংগ্ৰাম কৰিব লাগে, সিমান দিন সংগ্ৰাম কৰিবলৈ প্ৰস্তুত হ'ব লাগিব। ইফালে শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত সাব্যস্ত হয় কা বিৰোধী প্ৰতিবাদ। কা আন্দোলনত নিহত 5 শ্বহীদৰ স্মৰণত শ্বহীদসকলৰ ফটোৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় ধেমাজিবাসীয়ে। নলবাৰীতো পুনৰ আৰম্ভ হৈছে কা বিৰোধী আন্দোলন। নলবাৰী চহৰত শুকুৰবাৰে কাৰ বিৰুদ্ধে ৰাজপথ উত্তাল কৰি তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে আমি পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰক ক'ব বিচাৰিছোঁ যে আমি কা নামানো আৰু নামানো। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হিমন্ত বিশ্ব শৰ্মা আৰু পীয়ুষ হাজৰিকাক মন্ত্ৰীসভাৰ পৰা তাৎক্ষণিকভাৱে অপসাৰণৰ দাবী উত্থাপন কৰিলে AIDF-এ। দুই মন্ত্ৰীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ লৈ AIDF-ৰ সজাতি দলে সাক্ষাৎ কৰিলে অসম চৰকাৰৰ গৃহ সচিবক। লগতে দুই মন্ত্ৰীৰ বিৰুদ্ধে গৃহ সচিবক নিজাববীয়াকৈ গোচৰ তৰাৰো আহ্বান জনালে AIDF-এ। আজমলৰ NGO-লৈ ক'ৰ পৰা শ শ কোটি টকা আহে? প্ৰশ্ন তুলিছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অভিযোগ তুলিছিল আজমলৰ NGO-লৈ ধন যোগান ধৰিছে ইছলামী জেহাদী সংগঠনে। যে যি উৎসৰ পৰা টকাবোৰ আহিছিল সেই উৎস সন্ত্ৰাসবাদৰ সৈতে জড়িত। ইমানেই নহয়, এটা বিশেষ জাতিয়ে পাচলিত ৰাসায়নিক দ্ৰব্য মিলাই অসমীয়া জাতিক নিশেষ কৰিব বুলিও কৰিছিল বিস্ফোৰক মন্তব্য। এই মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে AIDF। তেখেতে অসমৰ এটা জনগোষ্ঠীক টাৰ্গেট কৰি কৈছে যে অসমত এটা জাতি আছে যি জাতিয়ে শাক পাচলিত বা শস্য সামগ্ৰীত ৰাসায়নিক বস্তু মিহলাই অসমৰ ভৱিষ্যত প্ৰজন্মক ধ্বংস কৰি আছে। এই কথাটো অসমত এটাই জাতি আছে, আমি জানো অসমীয়া জাতি। ইয়াত তেওঁ কোনটো জাতিক মিন কৰিছে আমি নাজানো, কিন্তু তেওঁ এই কথাটো কৈছে চৰ চাপৰিৰ যিসকল কৃষিজীৱী লোক আছে তেওঁলোকে ৰাসায়নিক বস্তু মিহলাই আৰু এটা বোকাত মিছা কথা কৈছে যে এনেকৈ এক ধৰণৰ বেজী দিয়ে, যিটো বেজী দিলে এক ৰাতিৰ ভিতৰত সৰু বেঙেনাটো বহুত ডাঙৰ হৈ যায়। এনেকৈ অসমীয়া মানুহক খুৱাই ভৱিষ্যত প্ৰজন্মক ধ্বংস কৰি আছে বুলি কৈছে। আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। শুকুৰবাৰে AIDF-ৰ এটা সজাতি দলে ৰাজ্য চৰকাৰৰ গৃহ সচিবক সাক্ষাৎ কৰি এই সন্দৰ্ভত নিজাববীয়াকৈ এক গোচৰ তৰাৰ আহ্বান জনায় সজাতি দলটোৱে। ইয়াৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰীসভাৰ পৰাও তাৎক্ষণিকভাৱে অপসাৰণৰ দাবী তুলিছে AIDF-এ। যোৱা কিছুদিন আগতে আমাৰ AUDF দলৰ সুপ্ৰিমো মাওলানা বদৰুদ্দিন আজমল চাহাবে তেওঁলোকে মেনেজ কৰা আজমল ফাউণ্ডেশ্যন আৰু মৰকজুল মাৰিফে বিদেশী দান বৰঙণি গ্ৰহণ কৰা লৈ পেলাই কিছুমান প্ৰপাগাণ্ডাৰ মিথ্যা অভিযোগ উত্থাপন কৰা হৈছে। আমি তেখেতৰ জীৱনৰ নিৰাপত্তা আৰু সা সম্পত্তিৰ নিৰাপত্তা, মান ইজ্জতৰ নিৰাপত্তাৰ কাৰণে দাবী জনাই আমি হোম ছেক্ৰেটাৰীৰ ওচৰত আৰু তথা হোম মিনিষ্টাৰ অফ ইণ্ডিয়াৰো আমি তাৰ কপি পঠাই দিম। তেখেতৰ মুভমেণ্ট যাতে ছেফ আৰু ছেফটি হয় আৰু তেখেতৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে চৰকাৰে যথাবিহিত ছিকিউৰিটিৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনাই আমি অনুদানখন দিলোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় এটি বিৰতি। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট। তিৱা পৰিষদৰ 18 নং চাৰিপুনীয়া চাবুকধৰা সমষ্টিত মদন দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি জনজাতীয় সাজপাৰ পৰিধান কৰি নৃত্য গীতত মগ্ন হৈ পৰিল স্থানীয় বিধায়িকাগৰাকী। চাবুকধৰা সমষ্টিৰ ৰাস মন্দিৰত অনুষ্ঠিত সভাত উপস্থিত হৈ নৃত্য গীত কৰি ৰাইজে নামত দিয়াৰ লগতে 80 বছৰীয়া আইতাকো এপাক নচুৱালে বিধায়িকাগৰাকীয়ে। আনহাতে BTC নিৰ্বাচনৰ লগতে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনতো বিজেপি দলৰ প্ৰাৰ্থী জয়ী হ'ব বুলি বিধায়িকাগৰাকীয়ে মন্তব্য কৰে।
শংকা আঁতৰি বিজেপিক আঁকোৱালি লোৱাৰ কাৰণে সকলোৱে প্ৰস্তুতি চলাইছিল আৰু সেই প্ৰস্তুতি এতিয়া আমি তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচনত দেখিবলৈ পাইছোঁ আৰু মই আজি উপস্থিত আছোঁ মোৰ নিজৰ সমষ্টিত বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত চাবুকধৰা চাৰিখনীয়া আমাৰ পৰিষদীয় সমষ্টিটো আৰু মোৰ ওচৰত আছে আমাৰ মদন দেউৰী ডাঙৰীয়াদেৱ আজি তেখেতৰ হৈ মই ইয়াতে প্ৰচাৰ চলাইছোঁ আৰু ইয়াত ৰাইজে সকলোৱে সাজু আছে ভোট দিবৰ বাবে এতিয়া ৰাইজেহে উল্টা মোক সুধিছে যে কোনদিনা দিব লাগিব ভোট আৰু কেনেকৈ যাম তাক লৈহে আমাৰ যা যোজা চলি আছে গতিকে মই ভাবোঁ যে আমাৰ তিৱা সাহিত্য পৰিষদটো এবাৰ বিজেপিৰ দখলতে থাকিব পিতৃ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্মলৈ জিলাই জিলাই উপস্থিত হৈছে সাংসদ পুত্ৰ গৌৰৱ গগৈ শুকুৰবাৰে ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পিছতে চৌকিডিঙি খেলপথাৰত হাজাৰ হাজাৰ গুণমুগ্ধই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক পিতৃ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্মলৈ শুকুৰবাৰে ডিব্ৰুগড়ত উপস্থিত হ'লগৈ পুত্ৰ সাংসদ গৌৰৱ গগৈ ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত হাজাৰ হাজাৰ গুণমুগ্ধই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি অনুষ্ঠানত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ পিছতে প্ৰয়াত গগৈৰ চিতাভস্ম ডিব্ৰুগড়ৰ মহাবাহু ব্ৰহ্মপুত্ৰত ৰাজহুৱাভাৱে শান্তি সমদলেৰে বিসৰ্জন দিয়া হয় সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰা গৈছে আৰু ভাল পাইছোঁ যে আজি যথেষ্ট আমাৰ অসমৰ জ্যেষ্ঠ নাগৰিকসকল আজি তেওঁলোকে আজি ডিব্ৰুগড়ৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আছে মই যথেষ্ট তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ ডক্টৰ নগেন শইকীয়া দেৱ আজি ইয়াত উপস্থিত আছে সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তিনিচুকীয়াৰ কংগ্ৰেছ ভৱনলৈ লৈ যোৱা হৈছিল প্ৰয়াত জননেতাগৰাকীৰ চিতাভস্ম জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে ভূপেন হাজৰিকা সেতুৰ তলত ব্ৰহ্মপুত্ৰত চিতাভস্ম বিসৰ্জন দিয়ে ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই আৰু তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামী নিউজ 18 অসম নৰ্থ ইষ্ট তিতাবৰৰ বজালবাৰীত নিৰ্মাণ কৰা হৈছে ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় আটক ধুনীয়াকৈ নিৰ্মাণ কৰা এই সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়টো উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংস্কৃতিক কেন্দ্ৰত ঠেঙাল কছাৰীসকলৰ গাঁও সংস্কৃতি পৰম্পৰা সকলো উদ্ভাসিত কৰি তোলাৰ প্ৰয়াস কৰা হৈছে তিতাবৰৰ বজালবাৰীত ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় নিৰ্মাণ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা এই সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় শুকুৰবাৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰায় 8.5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়টোত আছে বহুখিনি ন উপাদান বৰ্ষা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰা এই সাংস্কৃতিক কেন্দ্ৰ তথা সংগ্ৰহালয়ৰ ডিজাইন কৰে সুমিত বাগৰি আৰু মমতা বাগৰি আমি 9/2/2014 চনত ইয়াৰ আধাৰশিলা আমি স্থাপন কৰিছিলোঁ আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ সময়ত আৰু আজি এই ঠেঙাল কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় পূৰ্ণৰূপ সাকাৰ ৰূপ দিবলৈ গৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতক আমি আজি নিমন্ত্ৰণ কৰিছোঁ আৰু দিনৰ 12 বজাত তেখেতে ইয়াত আহি এইটো উদ্বোধন কৰিবহি এই সাংস্কৃতিক কেন্দ্ৰত ঠেঙাল কছাৰীসকলৰ গাঁও সংস্কৃতি পৰম্পৰা সকলো উদ্ভাসিত কৰি তোলা হৈছে নিৰ্মাণ কৰা হৈছে ঠেঙাল কছাৰীসকলৰ এখন আদৰ্শ ঘৰো সংগ্ৰহালয়টোত আছে ঠেঙাল কছাৰীসকলৰ ৰীতি নীতি সংস্কৃতিৰ লগত জড়িত প্ৰায়বোৰ সামগ্ৰী
এই ক্ষেত্ৰত বহুখিনি অৱদান আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰৰ বিধায়ক তৰুণ গগৈৰো। এই কেন্দ্ৰটোৰ দৃশ্যশ্ৰাব্য কক্ষটো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নামতে নামাকৰণ কৰা হৈছে। আজি অসমৰ অন্যান্য জনগোষ্ঠীৰ লগতে আজি ঠেঙাল কছাৰীসকলেও আজি তেখেতসকলে আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত দৃঢ়তাৰে আগবাঢ়িছে আৰু ইয়াত সুন্দৰ ৰূপত এটা মিউজিয়াম তেখেতসকলে এটা কালচাৰেল কমপ্লেক্স ডেভেলপ কৰিবলৈ সক্ষম হৈছে। পৰ্যটকসকলক আকৰ্ষিত কৰিবলৈ এই কেন্দ্ৰটোত সংযোজিত কৰা হৈছে 7D থিয়েটাৰ, বাম্পাৰ কাৰ জোন, বিস্ময়কৰ ঘৰ, ভাৰ্চুৱেল ক্ৰিকেট ইত্যাদি ইত্যাদি। টেঙাল সাহিত্য শাসিত পৰিষদলৈ ধন্যবাদ। প্ৰমোদ কছাৰী ডাঙৰীয়া আৰু তেওঁৰ সতীৰ্থসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পূৰ্বৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী, সেই তদানীন্তন মুখ্যমন্ত্ৰী সেই সময়ৰ তৰুণ গগৈ ডাঙৰীয়ালৈ ধন্যবাদ যে তেওঁ এনেকুৱা এটা বস্তু সেই সময়ত অনুমতি দি থৈ গৈছে। অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট লোকসকলে সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়টোৰ উচ্চ প্ৰশংসা কৰিছে। এই কেন্দ্ৰৰ জৰিয়তে ৰাজহ সংগ্ৰহো কৰা হ'ব। ইয়াত থকা বিভিন্ন অনুষ্ঠানসমূহ উপভোগ কৰিবলৈ মাচুল পৰিশোধ কৰিব লাগিব। এই কেন্দ্ৰটো উজনি অসমৰ ভিতৰতে এক আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব পৰ্যটন ক্ষেত্ৰ কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ আছে এক সুকীয়া পৰিচয়। বৈচিত্ৰতাৰে পৰিপূৰ্ণ বুঢ়াপাহাৰ বনাঞ্চলৰ ভূখণ্ডই সুকীয়া সৌন্দৰ্য সদায় আকৰ্ষণ কৰি আহিছে পৰ্যটকসকলক। প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰ কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চল। বুঢ়াপাহাৰৰ নৈসৰ্গিক সৌন্দৰ্যই এতিয়া আকৰ্ষণ কৰিছে পৰ্যটকক। বুঢ়ালৈটৰ কাষতে লাগি থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত এশিঙীয়া গড়, হাতী, ঢেকীয়াপতীয়া বাঘ, জাকে জাকে পহুৰ বিচৰণৰ নয়নাভিৰাম দৃশ্যত মন্ত্ৰমুগ্ধ হৈছে দেশী বিদেশী পৰ্যটক। ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাট, অগৰাতলী, কহৰা আৰু বাগৰি বনাঞ্চলৰ তুলনাত বুঢ়াপাহাৰ বনাঞ্চলৰ সৌন্দৰ্য সুকীয়া। বুঢ়াপাহাৰ বনাঞ্চলটো এটা স্পৰ্শকাতৰ বনাঞ্চল। সবাতোকৈ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যিমানকেইটা ৰেঞ্জ আছে সকলোতকৈ চেঞ্চিটিভ ৰেঞ্জ হ'ল বুঢ়াপাহাৰটো। আৰু বুঢ়াপাহাৰ ৰেঞ্জত টুৰিষ্টে মানে বেছি আকৰ্ষিত হয়। ইয়াত মানে টুৰিষ্টে বিচৰা বস্তু গোটেইকেইটা পায়। এফালে কুকুৰা কটা, বাক্সে পাহাৰৰ মনোৰম শিলাখণ্ড, আনফালে পাহাৰৰ নামনিত বিস্তীৰ্ণ তৃণভূমিত দৃষ্টিনন্দন ৰূপ দিয়া শাৰী শাৰী ঝাওঁবন। যেন কোনো চিত্ৰকৰৰ কেনভাছৰ সেউজীয়া ৰঙেৰে বোলোৱা জীয়া ছবিহে। শীতকালত বনাঞ্চলখনত থকা পতাহী বিলত জাকৰোৱা পক্ষীৰ কলৰৱে নিৰ্জনতা ভাঙে বিশাল অৰণ্যৰ। বুঢ়াপাহাৰ বনাঞ্চলত কাজিৰঙাৰ বিগ 5ৰ লগতে হলক গিবন, 2 প্ৰজাতিৰ বিশেষ ধনেশ, 82 প্ৰজাতিৰ চৰাই চিৰিকটি, দল হৰিণা হৈছে অন্যতম আকৰ্ষণ। বুঢ়াপাহাৰ বনাঞ্চলৰ উত্তৰ দিশৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ খৰালিৰ বিনন্দীয়া ৰূপে অতুলনীয় কৰি তোলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 5খন বনাঞ্চলৰ অন্যতম বুঢ়াপাহাৰ বনাঞ্চলক। প্ৰকৃতিৰ এই নান্দনিক দৃশ্যই যেন এতিয়া হাত বাউলি মাতিছে সকলোকে। ভাল লাগিছে। হৰিণ দেখা পালো, বাঘ দেখা পালো। এনেই শিৱসাগৰ হয়, গুৱাহাটীত থাকো। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।